Dear students, আজি মই তোমালোকৰ কাৰণে আনিটি ভিডিও লৈ আহিছো আৰু আজিৰ ভিডিওত আমি 10ম শ্ৰেণীৰ দা বল পোয়েমৰ পৰা এমসিকিউ কোৱেশ্চন বিলাক আলোচনা কৰিম। এইটো চেপ্টাৰৰ পৰা কবিতাৰ পৰা এইকেইটা এমসিকিউ তোমালোকৰ পৰীক্ষাত কমন থাকিব। লাগিলে হাফ ইয়াৰলি হোক বা ফাইনাল পৰীক্ষাত হোক তোমালোকৰ এনেকৈ পৰীক্ষাত আহিব। গতিকে সকলোৱে ভিডিওটো হেহলৈ চাবা। प्रथम क्वेश्चन तो दिया हुई व्हाट इज द बॉयज रिएक्शन एट द लॉस ऑफ द बॉल लड़ाटोए बॉलटो हेरुवाई केनेकुआ रिएक्शन करिसिल चारिटा ऑप्शन दिया हुई चारिटार पर बी नम्बर तो शुद्ध हब तोमालोके लिखि लबा एमसिकिउ बिलाक 2 नम्बर दिया हुई व्हेयर हैड द बॉयज बॉल गन लड़ाटोर बॉलटो कत गई परिसिल चारिटा ऑप्शन থাকিবই ऑप्शन केटा तोमालोकर परीक्षात बेलेग बेलेग থাকিব पारे किन्तु शुद्ध उत्तर एटाई हब यार शुद्ध उत्तरটো হৈছে অপশন এ। তাৰ পিছত 3 নম্বৰত দিয়া হৈছে হোৱাট একৰ্ডিং টু দা পয়েট দা বয় হ্যাজ টু ৰিয়েলাইজ কবিৰ মতে লৰাটোৱে কি ৰিয়েলাইজ কৰিছিল। ইয়াৰো চাৰিটা অপশন দিয়া হৈছে তাৰে এ নম্বৰটো শুদ্ধ। কোৱেশ্চন নম্বৰ 4 হোৱাট ডাজ ইন এ ওয়ার্ল্ড অফ পজেশনস মিন ইন এ ওয়ার্ল্ড অফ পজেশনৰ মানেটো কি। ইয়াৰ মানেটো অপশন সি শুদ্ধ। In the world of possessions means a world full of material things valued, owned and prized because of their. Question number 5 he senses first responsibility what responsibility is referred to here ইয়াত কি responsibility কথা কোৱা হৈছে চাৰিটা অপশনৰ ভিতৰত এ নম্বৰটো শুদ্ধ। 6 নম্বৰত দিয়া হৈছে what does the poet mean by epistemology of loss epistemology of loss ইয়াৰ দ্বাৰা কবিয়ে কি বুজাব বিচাৰিছে it means to understand the nature of loss অপশন সি শুদ্ধ। 7 নম্বৰত দিয়া হৈছে the poet does not offer a new ball to the boy because he wants him to learn the value of dash কবিয়ে লৰাটোক নতুন বল এটা কিনি দিয়া নাছিল কিয়নো কবিয়ে বিচাৰিছিল লৰাটোৱে মূল্য বুজি পাওক ডেছৰ। 8 নম্বৰত দিয়া হৈছে while recovering from the loss what does the boy in the ball poem realize লছৰ পৰা ৰিকভাৰ হওঁতে লৰাটোৱে কি ৰিয়েলাইজ কৰিছিল অপশন ডি শুদ্ধ। কোৱেশ্চন নম্বৰ 9 what does the poet mean by saying money is external money is external ইয়াৰ দ্বাৰা কবিয়ে কি বুজাব বিচাৰিছে it means that money can অপশন সি শুদ্ধ হ'ব। Question number 9 the poet does not offer to buy the boy another ball because কবিয়ে লৰাটোক আৰু এটা বল কিনি দিয়া নাছিল কিয়নো ইয়াৰ কাৰণে চাৰিটা অপশন দিছো এই চাৰিটাৰ ভিতৰত তোমালোকৰ এ নম্বৰটো শুদ্ধ। Question number 11 the extract suggests that the poet is কবিতাটোৰ পৰা বুজাব বিচাৰিছে কবি কি an onlooker observing মানে গৈ থাকোতে বস্তু লক্ষ্য কৰিছে onlooker। Question number 12 the poet seems to have indicated the merry bouncing of the ball to কবিয়ে বলটো বাউন্স কৰি কলৈ গৈ থকা দেখিছিল ইয়াৰ দ্বাৰা কি বুজাব বিচাৰিছে ইন্ডিকেট কৰিব বিচাৰিছে। Question number 13 the poem begins with a question based on your reading on the poem answer the speaker কবিতাটোত পঢ়ি তোমালোকে কি বুজি পাইছা অপশন ডি শুদ্ধ উত্তৰ। কোৱেশ্চন নম্বৰ 14 এন আল্টিমেট ইয়াত কবিতাৰ এটা হাৰি উঠাই দিয়া হৈছে আৰু এই হাৰিটোত আল্টিমেট শব্দটোৰ দ্বাৰা তোমালোকক কি বুজোৱা হৈছে তলত দিয়া অপশন কেইটাৰ পৰা অৰ্থটো লিখিবা। কোৱেশ্চন নম্বৰ 15 why does the speaker chose not to intrude কবিয়ে কিয় লৰাটোৰ কাষলৈ যোৱা নাছিল this is so because the poet কিয়নো অপশন বি টু শুদ্ধ হ'ব তোমালোকৰ এনসাৰ। কোৱেশ্চন নম্বৰ 16ত দিয়া হৈছে তোমালোকৰ কাৰণে আইডেন্টিফাই দ্য পয়েটিক ডিভাইস ইউজড ইয়াত কবিতাৰ এটা হাৰি উঠাই দিয়া হৈছে ইয়াত কোনটো পয়েটিক ডিভাইস ইউজ কৰিছে মেটাফৰ এলিটাৰেশন ৰেপিটিটেশন ইমেজিনাৰী ইয়াত ডি শুদ্ধ। 17 নম্বৰ আইডেন্টিফাই দ্য পয়েটিক ডিভাইস ইউজড ইয়াতো নো ওয়ান বাইজ এ বল বেক এই কবিতা হাৰিটোত কি ইউজ কৰা হৈছে পয়েটিক ডিভাইস অপশন বি শুদ্ধ
এলিটাৰেশ্যন তাৰপিছত কুৱেশ্যন নম্বৰ 18 হু ইজ দ্য পয়েট অফ দ্য বল পয়েম বল পয়েমৰ কবি কোন জন বেৰিমেন শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 19 দিয়া হৈছে তোমালোকৰ কাৰণে 19 হোৱাট ইজ দ্য বয় প্লেয়িং উইথ ল'ৰাটোৱে কিহৰ সৈতে খেলি আছিল বেটৰ সৈতে বলৰ সৈতে গাড়ীৰ সৈতে বাছৰ সৈতে ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে বি বলৰ সৈতে ল'ৰাটোৱে খেলি আছিল কুৱেশ্যন নম্বৰ 20 দিয়া হৈছে হোয়াৰ ডাজ দ্য বল গো বলটো ক'ত গৈ পৰিছিল ড্ৰেইনত কুৱাত ঘৰত পানীত ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে ডি পানীত গৈ বলটো পৰিছিল কুৱেশ্যন নম্বৰ 21 হোয়াট ডাজ এ বল কষ্ট এটা বলৰ দাম কিমান কবিতাত আছে 5 ডাইমছ 10 ডাইমছ 1 ডাইম 4 ডাইমছ ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে সি 1 ডাইম তাৰ পিছৰ কুৱেশ্যনটো তোমালোকৰ কাৰণে দিয়া হৈছে 22 নম্বৰত হাউ ডাজ দ্য চাইল্ড ৰিয়েক্ট এট দ্য লছ বলটো হেৰুৱাই ল'ৰাটোৱে কেনেকুৱা ৰিয়েক্ট কৰিছিল ইয়াত 4টা অপশ্যন দিয়া হৈছে ওপৰৰ 3টা শুদ্ধ অল অফ দ্য এবভ অৰ্থাৎ অপশ্যন ডি টো হ'ব শুদ্ধ কুৱেশ্যন নম্বৰ 23 একৰ্ডিং টু দ্য পয়েট হোৱাট ইজ দ্য চাইল্ড লাৰ্নিং কবিৰ মতে ল'ৰাটোৱে কি শিকিছিল বলটো হেৰুৱাই ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ টু বিয়াৰ লছ কেনেকৈ সহ্য কৰিব লাগে সেইটো শিকিছিল ল'ৰাটোৱে 24ত দিয়া হৈছে ডাজ দ্য পয়েট কনচল দ্য বয় কবিয়ে ল'ৰাটোক গৈ সান্তনা দিছিল নে বলটো হেৰুৱাই কান্দি থকা ল'ৰাটোক সান্তনা দিছিল জানো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব সি কবি ল'ৰাটোক সান্তনা দিয়া নাছিল আনকি ওচৰলৈকো যোৱা নাছিল কুৱেশ্যন নম্বৰ 25 হোৱাই ডাজ দ্য পয়েট ডিচাইড নট টু কনচল দ্য বয় ল'ৰাটোক কবিয়ে কিয় সান্তনা দিয়া নাছিল ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে সি ইট উইল বি ন' ইউজ কাৰণ সান্তনাই ল'ৰাটোক সন্তুষ্ট কৰিব নোৱাৰিব কুৱেশ্যন নম্বৰ 26 নেম দ্য লিটাৰেৰী ডিভাইচ ইউজড ইন ইয়াত কবিতাৰ শাৰী এটা উঠাই দিয়া হৈছে ইয়াত কোনটো ডিভাইচ ইউজ কৰা হৈছে অপশ্যন ডি শুদ্ধ কুৱেশ্যন নম্বৰ 27ত আছে আকৌ লিটাৰেৰী ডিভাইচ এণ্ড ন' ওৱান বাইছ এ বল বেগ এই শাৰীটোত কোনটো লিটাৰেৰী ডিভাইচ ইউজ কৰা হৈছে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চি এলিটাৰেশ্যন কুৱেশ্যন নম্বৰ 28ত তোমালোকৰ কাৰণে এটা কুৱেশ্যন ৰখা হৈছে কুৱেশ্যনটো চোৱা এইখিনি তোমালোকৰ কাৰণে দিয়া হৈছে তোমালোক সকলোৱে ভিডিঅ'টি শেষলৈ চোৱাৰ কাৰণে ধন্যবাদ এইটো চেপ্টাৰৰ পৰা তোমালোকৰ ইমানখিনি আহিব গতিকে কোনেও অৱহেলা নকৰিবা এইকেইটা শিকি পৰীক্ষা দিবলৈ যাবা আগলৈ বেলেগ চেপ্টাৰৰ কুৱেশ্যনবিলাক দিম ধন্যবাদ থাকিল সকলোলৈ